আৰু এইটো পূৰা ৰাউণ্ডটো এনেকৈ লৈ যাবা। এইটো হ'ব হাতীৰ বডি। এতিয়া আমি ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট কৰাৰ কাৰণে ফাৰ্ষ্টে হেডৰ পৰা ষ্টাৰ্ট কৰোঁ। এনেকৈ গৈ এনেকৈ আহি এই অ'ভেলৰ বাহিৰত মই নাযাওঁ। ইয়াতে মই এনেকৈ দি দাঁতটো ওলালোঁ। দাঁতটো ওলাই মই ইয়াৰ লাহেকৈ এই অ'ভেলতে আনিম কিন্তু, ঠিক আছে। ফাৰ্ষ্টতে ইয়াতে মই কাণখন দি দিলোঁ। হাতীৰ কাণ অলৱেজ ডাঙৰ হ'ব, ঠিক আছে। এই বডিটো আনিলোঁ মই, বডিটো আনি ইয়াতে লেজখন ওলাই দিলোঁ। ওলাই ইয়াৰ পৰা মই এই যে ৰাউণ্ডৰ লেভেলটো যে আছে ইয়ালৈকে মই ভৰি ৰাখিম। হাতীৰ ভৰিও হয় কিমান ডাঙৰ না সৰু? ডাঙৰ হ'ব। হাতীৰ ভৰিও হ'ব ডাঙৰ, ঠিক আছে। এই হাতীৰ ভৰি দুটা হ'ল, হাতীৰ কেইটা ভৰি থাকে? 4টা। তো পিছফালে মই আৰু এটা ভৰি দি দিলোঁ। এইটো অলপ বেণ্ড কৰি এটা ভৰি দিলোঁ, অ'কে। এইটো মোৰ অলৰেডি এটা ষ্ট্ৰাকচাৰ হৈ গ'ল। পেনটো দিয়া। এতিয়া মই এইটো ফাইনেল লুক দি আছোঁ। ফাইনেলত কি এনেকৈ গৈ আছে। মই দাগত দি আছোঁ। এই দাঁতখন দিলোঁ ইয়াতে অলপ আগতে যেনেকৈ আমি ষ্ট্ৰেট কৰি আছোঁ, এতিয়া অলপ বেকা তেৰেকৈ কৰি আছোঁ কেলৈ এতিয়া মোৰ এইটো ফাইনেল লুকছত যাব না। এই হাতীৰ চুৰ হৈ গ'ল। এইটো এনেকৈ কৰি হাতীৰ বডিটো এটা ভৰি হৈ গ'ল। এনেকৈ এইটো গ'ল। এতিয়া ইয়াত এটা ছেকেণ্ড ভৰি আছিলে। এইটো এটা থাৰ্ড ভৰি আছিলে না। আৰু এটা ভৰি মই বেণ্ড কৰি দিছোঁ ইয়াতে। বডিটো এনেকৈ আহিছে, আহি ইয়াতে লেজটো এনেকৈ ওলাই গৈছে, অ'কে। কাণ, হাতীৰ কাণ কিমান ডাঙৰ হ'ব হৈ গ'ল। আৰু এইটোৰ চকু। এইটো কৰাৰ পিছতে আমি বাকীটো ইৰেজ কৰি দিম। বাকী বডিটো মই ইৰেজ কৰি দিলোঁ। তোমালোকে একেবাৰে শ্বেপত কৰিব গ'লে দিগদাৰ হ'ব, ভুল হ'ব। সেইকাৰণে মুচি দিলোঁ।